নমস্কাৰ, স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। মঙলবাৰে নিশা অনুষ্ঠিত হয় বিজেপি মিত্ৰজোঁটৰ বিধায়িনী দলৰ বৈঠক। বিধায়িনী দলৰ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভূমিহীন চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মাৰ্চত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই অনুষ্ঠানৰ বাবে 4গৰাকী মন্ত্ৰীক দায়িত্ব প্ৰদান মুখ্যমন্ত্ৰীৰ। মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু অশোক সিংঘালক দায়িত্ব প্ৰদান। কোন জিলাত কেতিয়া ভূমিপট্টা প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব মন্ত্ৰীগোটে। পুনৰবাৰ জনাইছোঁ, মঙলবাৰে নিশা অনুষ্ঠিত হয় বিজেপি মিত্ৰজোঁটৰ বিধায়িনী দলৰ বৈঠক আৰু এই বিধায়িনী দলৰ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভূমিহীন চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মাৰ্চত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই অনুষ্ঠানৰ বাবে 4গৰাকী মন্ত্ৰীক দায়িত্ব প্ৰদান মুখ্যমন্ত্ৰীৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ডক্টৰ ৰণোজ পেগু, মন্ত্ৰী পীযুষ হাজৰিকা আৰু অশোক সিংঘালক দায়িত্ব প্ৰদান। কোন জিলাত কেতিয়া ভূমিপট্টা প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব মন্ত্ৰীগোটে। আৰু নিশা হঠাৎ সোণাপুৰৰ কচুতলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অহা 21 ফেব্ৰুৱাৰীত সোণাপুৰৰ কচুতলিত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ 10 APBNৰ নতুন আৰক্ষী ছাউনীৰ আধাৰশিলা স্থাপন কৰিব। তাৰ পূৰ্বে নিশা সোণাপুৰৰ কচুতলিত উপস্থিত হৈ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই। ভিডিঅ'টো বনাব, मॉडल बनाबो और कल आप सुबह एक बार डीजीपी और पुलिस को बुला के ले आना बिकॉज इट इज पर माने के नहीं फले यहाँ पे 20,000 प्लान खेलिए जगह पर भिडिओ तो बनाबो मॉडल बनाबो और कल आप सुबह एक बार डीजीपी और पुलिस को बुला के ले आना बिकॉज इट इज देयर फंक्शन दे शुड टेक ओवर। आज होम का पूरा वहाँ पे ECI के साथ रहे सर, उन्हें कल तिवारी जी को ले जाएंगे। अच्छा सर भले दियक सर। जस्ट 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী ভূপেন বৰাই। গুৱাহাটীত বিজেপিত যোগদান কৰিব ভূপেন কুমাৰ বৰাই। ভূপেন বৰাৰ সৈতে যোগদান কৰিব বহু কংগ্ৰেছ নেতা কৰ্মীয়ে। ইতিমধ্যে ভূপেন বৰাৰ বিজেপিত যোগদানত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অনুমোদন জনাইছে। আনহাতে লখিমপুৰতো ভূপেন বৰাৰ নেতৃত্বত হ'ব বিজেপিৰ যোগদান কাৰ্যসূচী। লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচাৰ বহু কংগ্ৰেছীয়ে যোগ দিব বিজেপিত। মঙলবাৰে নিশা ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত বুধবাৰে ভূপেন বৰাৰ সৈতে পুনৰ আলোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে সোমবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদানৰ সিদ্ধান্ত লৈছিল ভূপেন বৰাই। ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলে আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ
ৰাজনীতিৰ কথা আজি ইমান পাতা নাই অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকি পলিটিক্যাল কথাখিনি পাতি ল'ম আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব আৰু ভূপেন বৰাৰ বাবে বিজেপিত আসনৰ কোনো অভাৱ নাই লাগিলে জালুকবাৰীতে নিৰ্বাচন খেলিব ভূপেন বৰাই ভূপেন বৰাক কাষত বহুৱাই এই মন্তব্য মুখ্যমন্ত্ৰীৰ ভাল সমষ্টিত ভূপেন বৰাই নিৰ্বাচন খেলাটো বিজেপিয়ে বিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰা জালুকবাৰীত খেলিলেও হ'ব ভূপেন বৰাৰ কাৰণে চক জিকুৱা হাৰুৱা ৰাইজে কৰিব কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল সিটৰ এটা অভাৱ নাই লাগিলে জালুকবাৰীত খেলিব অসুবিধাটো কি আছে খেলিব পাৰে কোনো কথা নাই আমাৰ পাৰ্টিয়ে ডিসাইড কৰে কোন ক'ত খেলিব মইতো ক'ব নোৱাৰো মই ক'ত খেলিম ভূপেন বৰাই ক'ব নোৱাৰে কোনে ক'ত খেলিব কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল সিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক তাক আমি বিচাৰো আৰু তেওঁৰ লগত সিটৰ কথা মই আলোচনা কৰাও নাই কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন তেতিয়াহে দলত যোগদান কৰে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান এমএলএ হোৱাৰ কাৰণেতো কৰা নাই কালি গোটেই কেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক সেফ সিট এটা দিয়ক আৰু মই এমএলএ হ'ম কালি দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন সেইকাৰণে তেখেতে সিটৰ কাৰণেতো অহা নাই তেওঁ কিয় আহিছে আপোনালোকক ইতিমধ্যে কথাটো কৈছে যে মই কিয় আহিছোঁ গতিকে যি মানুহে এটা বহুত কথা কষ্ট পাই আহে তেওঁৰ লগত আপুনি এইটো সিটত খেলক মই এইটো সিটত খেলিম মই ভাবো এইটো ব্যক্তিজনৰ প্ৰতি অসন্মান দেখুওৱা গতিকে সেনেকুৱা ধৰণৰ কথা আলোচনা কৰাৰ পৰিৱেশো নাই আৰু আমি যেতিয়া লগ পাইছো তাৰ 10 গৰাকী মানুহ লগত আৰু বহিও আছে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত পত্নীৰ প্ৰতিক্ৰিয়া 8 মাহ ধৰি হতাশাত ভুগি আছিল ভূপেন বৰাৰ সিদ্ধান্তক লৈ আশাবাদী পত্নী মই আশাবাদী আৰু এয়া মানে এখেতেও বহুত দিন ধৰক আজি 8 মাহমান মই দেখিছিলোঁ যে এখেত বহুত অলপ হতাশত ভুগিছিলে মই ভাবিছোঁ আৰু মই পত্নী হিচাপে এখেতে যি ডিচিশ্যন লয় আমি ফেমিলি হিচাপে তেওঁৰ লগতে আছোঁ আমি কি ডিচিশ্যন লয় কেনেকুৱা ডিচিশ্যন লয় সেইবোৰত আমি কেতিয়াও হস্তক্ষেপ কৰা নাছিলোঁ কিন্তু তেওঁ যি লৈছে ভাল ডিচিশ্যন সেইটো আমি সকলোৱে ভাল বুলিয়ে ভাবিছোঁ বাইদেউ কোনোবা সুধিছোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ ঘৰলৈ আহিলে বহু বছৰৰ বিৰতিৰ অন্তত আজি ঘৰত কি কেনেকুৱা অকণমান মই তাকে ভাল লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ঘৰলৈ আহিছে আৰু আমি যেতিয়া 10 বছৰ কাৰ্যকাল এখেত বিধায়ক হৈ আছিলে দিছপুৰত আমাৰ ঘৰ ওচৰা-ওচৰি আছিলে কোৱাৰ্টাৰকেইটা ওচৰা-ওচৰি আছিলে তেতিয়া প্ৰায়ে লগ পাই আছিলোঁ মোৰ পুত্ৰসকলো তেওঁলোকৰ নন্দিলহঁতৰ লগত এনেকৈ খেলা-খেলিয়ে কৰিছিলে কিন্তু বহুত দিন অলপ আঁতৰত আছিলোঁ আজি সেই আগৰ দিনখিনিও মনত পৰি গৈছে ভাল লাগিছে মই আমি আচলতে ক'তো হস্তক্ষেপ নকৰোঁ পত্নী হিচাপে মই তেওঁ যি সিদ্ধান্ত লৈছে তেওঁ নিজে ভাবি চিন্তি লৈছে এয়া নিশ্চয় ভালেই হ'ব ভূপেন বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিষ্ঠিত নেতা এজন বিজেপিলৈ আহিলে দলটোৰ সাহস বৃদ্ধি হ'ব ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ মুকলি আছে বুলি সতৰি কৰে দিলীপ শইকীয়াই ভূপেন বৰা ডাঙৰীয়া আহিব খুজিলে বা তেওঁক আমাৰ দললৈ আমি আনিব খোজাৰ কাৰণে আমি আমাৰ দুৱাৰ মুকলি কৰি ৰাখিছোঁ এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে দলৰ ফালৰ পৰা স্থিতি স্পষ্ট ভূপেন বৰা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিলৈ তেখেতক আমি স্বাগতম জনাবৰ বাবে সাজু আছোঁ নিশ্চিতভাৱে ভূপেন বৰা ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টিৰ আগমনে কেৱল বিজেপিক শক্তিশালী বা বিজেপিক দুৰ্বল কৰিব এনেকুৱা বিষয় নহয় কংগ্ৰেছৰ যিটো তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতি আৰু এটা বিশিষ্ট সম্প্ৰদায়ক কংগ্ৰেছৰ দিনত কিদৰে উঠি ৰজা বহি ৰজা কৰি ৰাখিছে দলটোৰ ভিতৰত সেই গোটেই কথাবিলাকে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত
এক সুদূৰ প্ৰসাৰী প্ৰভাৱ অনাগত দিনত পেলাব। কথাটো সেইটোহে। আৰু ভূপেন বৰা ডাঙৰীয়া যেতিয়া আহিব, নিশ্চিতভাৱে এজন প্ৰতিষ্ঠিত ৰাজনেতা যেতিয়া আহে, তেতিয়াহ'লে নিশ্চয় সেই সংগঠনটোৰ অকণমান হ'লেও সাহস বৃদ্ধি হয়। সামৰ্থ্য কিমান বৃদ্ধি হয় নাজানো, প্ৰসাৰ কিমান হয় নাজানো, কিন্তু সাহসটো নিশ্চয় বৃদ্ধি হয়। কংগ্ৰেছত হিন্দু নেতাৰ কোনো স্থান নাই। কংগ্ৰেছত থকা হিন্দু নেতা বিজেপিলৈ আহিব। কংগ্ৰেছৰ মুছলমান নেতা যাব ৰাইজৰ দললৈ। টিকট ক্ৰয় কৰিব পৰা সকলেহে কংগ্ৰেছত থাকিব। যাৰ পিতৃ মাতৃ মন্ত্ৰী বিধায়ক আছিল তেওঁলোক কংগ্ৰেছত থাকিব। বিজেপিৰ লগতে ৰাইজৰ দলৰ উত্থান হ'ব। এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বাকী থকা হিন্দু মানুহখিনি বিজেপিত আহিব। কংগ্ৰেছ will remain either with a party who can purchase a ticket or with those people whose fathers and mothers were in the Congress, they were MLA, they were minister, like that. So BJP will also gain, Raijor Dal will also gain. Muslim leader will go to Raijor Dal, Hindu leaders, whoever is remain will come to BJP. I think he is the last recognized Hindu leader in the Congress party. So we are very happy to have him in our party. Our national president Sri Nitin Nobin has already approved his joining. Rather, he welcomed him. He has already he conveyed my when I talked to him, he has given his approval too. And Bhupen Bora will be given all sort of respect, dignity, and will always respect his stature. And BJP, joining BJP will be like for him, it will be a homecoming. কংগ্ৰেছৰ সকলো সংখ্যালঘু নেতাই বেয়া পায় ৰকিবুল হুছেইনক। টিকটক লৈ এতিয়া সংখ্যালঘু অঞ্চলতে মহাভাৰত হ'ব। ইনক্লুচিভ মাইণ্ডে কংগ্ৰেছৰ টিকটৰ নামত ব্যৱসায় কৰিছে। ইনক্লুচিভ মাইণ্ডে দুটা নামৰ লিষ্ট পঠাই দিছে। ৰকিবুল হুছেইনক ধুবুৰীৰ আসনখন জিতেন্দ্ৰ সিঙে দিছিল। জিতেন্দ্ৰ সিঙক ৰজাঘৰৰ মানুহ বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। মাটিৰ মানুহ নহয় জিতেন্দ্ৰ সিং। জিতেন্দ্ৰ সিং মাটিৰ মানুহ হ'লে আগদিনা ভূপেন বৰাক দায়িত্ব দি পিছদিনা ৰকিবুল হুছেইনক দায়িত্ব নিদিলেহেঁতেন। ভূপেন বৰাৰ লগত প্ৰদ্যুৎ বৰদলৈ অথবা দেৱব্ৰত শইকীয়াক দায়িত্ব দিলে সংঘাত নহ'লহেঁতেন। ৰকিবুল হুছেইনক দায়িত্ব দিয়াৰ বাবে এই পৰিৱেশৰ সৃষ্টি হৈছে। জিতেন্দ্ৰ সিঙে নাজানে নেকি ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ সম্পৰ্ক ভাল নহয় বুলি এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৰকিবুল হুছেইনক কংগ্ৰেছৰ সব মাইনৰিটি লিডাৰে বেয়া পায়। আৰু এতিয়া টিকটৰ পিছততো মাইনৰিটি এৰিয়াতে মহাভাৰত হ'ব। কাৰণ কালি ইলেকশ্যন কমিটিৰ মিটিং পাতিছে, 7টা নাম লৈছে। কিন্তু ইনক্লুচিভ মাইনে অলৰেডি বিজনেছ কৰি দুটা নামৰ লিষ্ট পঠাই দিছে। ধুবুৰীৰ চিটটো তেওঁক জিতেন্দ্ৰ সিঙে দিছিলে। আৰু জিতেন্দ্ৰ সিঙো ৰজাঘৰৰ মানুহটো, তেওঁ এনেকুৱাই। গতিকে তেওঁ আৰু কি মাটিৰ মানুহটো নহয়। যদি জিতেন্দ্ৰ সিং মাটিৰ মানুহ হ'লহেঁতেন, তেতিয়াহ'লে আগদিনাখন ভূপেন বৰাক দায়িত্ব দি পিছদিনাখন ৰকিবুল হুছেইনক দিয়ে নেকি? তেল আৰু পানী যে দুয়োটাই কথা পাত, এইটো ডিছকাশ্যন কেনেকৈ হ'ব? তেওঁলোকে যদি ভূপেন বৰাক ৰাতিপুৱা ক'লেহেঁতেন যে ভূপেন তুমি অকলে যাব নালাগে, টেক প্ৰদ্যুৎ অলছো, গণ্ডগোলে নহয়, টেক দেৱব্ৰত অলছো। ভূপেনক ক'লে টেক ৰকিবুল। তাৰমানে এইটো জিতেন্দ্ৰ সিঙে নাজানে নেকি যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ সম্পৰ্কটো ঠিক নহয়? তেওঁলোকে চিন্তাই নকৰে, ভাবে হাম ভোল দিয়াটো কৰনা হি পাৰেগা। So they have very limited knowledge about the real life. ৰকিবুল হুছেইনক কংগ্ৰেছৰ সব মাইনৰিটি লিডাৰে বেয়া পায়। আৰু এতিয়া টিকটৰ পিছততো মাইনৰিটি এৰিয়াতে মহাভাৰত হ'ব। কাৰণ কালি ইলেকশ্যন কমিটিৰ মিটিং পাতিছে, 7টা নাম লৈছে। কিন্তু ইনক্লুচিভ মাইনে অলৰেডি বিজনেছ কৰি দুটা নামৰ লিষ্ট পঠাই দিছে। ধুবুৰীৰ চিটটো তেওঁক জিতেন্দ্ৰ সিঙে দিছিলে। আৰু জিতেন্দ্ৰ সিঙো ৰজাঘৰৰ মানুহটো, তেওঁ এনেকুৱাই। গতিকে তেওঁ আৰু কি মাটিৰ মানুহটো নহয়। যদি জিতেন্দ্ৰ সিং মাটিৰ মানুহ হ'লহেঁতেন, তেতিয়াহ'লে আগদিনাখন ভূপেন বৰাক দায়িত্ব দি পিছদিনাখন ৰকিবুল হুছেইনক দিয়ে নেকি? তেল আৰু পানী যে দুয়োটাই কথা পাত, এইটো ডিছকাশ্যন কেনেকৈ হ'ব? তেওঁলোকে যদি ভূপেন বৰাক ৰাতিপুৱা ক'লেহেঁতেন যে ভূপেন তুমি অকলে যাব নালাগে, টেক প্ৰদ্যুৎ অলছো, গণ্ডগোলে নহয়, টেক দেৱব্ৰত অলছো।
ভূপেনক ক'লে টেক ৰকিবুল। তাৰমানে এইটো জিতেন্দ্ৰ সিঙে নাজানে নেকি যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ সম্পৰ্কটো ঠিক নহয়? তেওঁলোকে চিন্তাই নকৰে, ভাবে হাম ভোল দিয়াটো কৰনা হি পাৰেগা। So they have very limited knowledge about the real life. ভূপেন বৰা সন্দৰ্ভত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ প্ৰতি আস্থা থকা মানুহ কোনোদিন বিজেপিত যাব নোৱাৰে। মুখ্যমন্ত্ৰীক লৈও সৰব প্ৰাক্তন সাংসদ আব্দুল খালেক। মুখ্যমন্ত্ৰীয়ে হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ। গৌৰৱ গগৈৰ নেতৃত্বত দিছপুৰত চৰকাৰ গঠনৰ হুংকাৰ দিলে আব্দুল খালেকে। যদি কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি ভূপেন বৰাৰ আস্থা আছে, তেওঁ কোনো কাৰণত বিজেপিত নাযায়। সেই মানুহ কংগ্ৰেছৰ পৰা ওলাই গৈ নিজে দল খুলিব পাৰে, অন্য কোনো ধৰ্মনিৰপেক্ষ দলত যাব পাৰে, কিন্তু অন্ততঃ বিজেপিত নাযায়। কাৰণ মান অভিমান কেতিয়াবা থাকে। অভিমান কৰি স্বাভিমান অভিমান যি বুলি কওক, মই নিজেও 3 দিন দলৰ পৰা নাছিলোঁ, কিন্তু আমিতো বিজেপিত যোৱা নাই। গতিকে যিসকলে কংগ্ৰেছৰ আদৰ্শত বিশ্বাস কৰে, কংগ্ৰেছ যিসকলৰ আত্মাত লুকাই আছে, তেওঁলোক কেতিয়াও বিজেপিলৈ যাব নোৱাৰে। ভূপেন বৰাৰ দল ত্যাগৰ পিছতে কংগ্ৰেছত অব্যাহত আছে ব্যাপক খহনীয়া। এইবাৰ কংগ্ৰেছ দল ত্যাগ মিডিয়া উপাধ্যক্ষ কল্যাণ ভাগৱতীৰ। যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আছিল কল্যাণ ভাগৱতী। এজনৰ পাছত আন এজনে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। ভূপেন বৰাৰ দল ত্যাগৰ পিছতে কংগ্ৰেছত অব্যাহত আছে ব্যাপক খহনীয়া। এইবাৰ কংগ্ৰেছ দল ত্যাগ মিডিয়া উপাধ্যক্ষ কল্যাণ ভাগৱতীৰ। যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আছিল কল্যাণ ভাগৱতী। (2029) লোকসভা নিৰ্বাচনৰ দুমাহ পূৰ্বে বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈয়ে। নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত বিজেপিলৈ আহিব দেৱব্ৰত শইকীয়া। প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াক লৈ মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী। জয়ী হোৱালৈকে দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব নোৱাৰে, কিন্তু পৰাস্ত হোৱাৰ পিছত বিজেপিলৈ আহিব দেৱব্ৰত শইকীয়া। নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতে দেৱব্ৰত শইকীয়াৰ মাতৃক লগ ধৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিলৈকে দেৱব্ৰত শইকীয়া নাজিৰাত জয়ী নহয় বুলি মন্তব্য। অৰ্থাৎ এইবাৰৰ যিটো সমীক্ষা, সেই সমীক্ষা মতে কালিৰ তাৰিখলৈকে দেৱব্ৰত শইকীয়াৰ নাজিৰাত এইবাৰ জয় হোৱাৰ সম্ভাৱনা নাই বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল। প্ৰদ্যুৎ বৰদলৈ 2029 লোকসভা ইলেকশ্যনৰ দুমাহ আগত আহিব। দেৱব্ৰত শইকীয়া ইলেকশ্যন হাৰাৰ পিছত আহিব, কাৰণ জিকালৈকে তেওঁ আহিব নোৱাৰে, কাৰণ হিতেশ্বৰ শইকীয়াৰ ল'ৰা। হাৰাৰ পিছত মই এদিন বাইদেউৰ তাত যাম, বাইদেউ মানে তেওঁৰ মাক, তাৰপিছত বাকীখিনি মই কৰি দিম। কোনে এতিয়ালৈকে মোৰ মতেদি আজিলৈকে নিজিকে। কষ্ট কৰিলে জিকিব হাৰিব মই নাজানো, এই মুহূৰ্তলৈকে নাজিৰাত তেওঁ নিজিকে। গৌৰৱ গগৈ এতিয়া নিজৰ মতে একো কাম নকৰে। ইনক্লুচিভ মাইণ্ডে লিখি দিয়া কথা মতে কাম কৰে গৌৰৱ গগৈ। সুনীল কানুগুলুৱে যি শিকাই দিয়ে তাকেই কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক পোৱা হোৱাটছএপত বুজাই দিয়ে কি ক'ব কি নক'ব। ইনক্লুচিভ মাইণ্ডে যিদিনাখন লিখি নিদিয়ে সিদিনাখনেই গৌৰৱ গগৈৰ গণ্ডগোল লাগে। মৰাণৰ ELF সন্দৰ্ভতো নক'ব লগা কথা কৈছিল গৌৰৱ গগৈয়ে। সিদিনা ইনক্লুচিভ মাইণ্ডৰ মানুহখিনি দিছপুৰ থানাত আছিল। গৌৰৱ গগৈ এতিয়া মনৰ পৰা একো নকয় বুলি সদৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেইটো তেওঁক সুনীল কানুগুলে শিকাই দিছিলে ক'বৰ কাৰণে। তেওঁ এতিয়া নিজৰ মতে একো নকৰে। এটা ইনক্লুচিভ মাইণ্ড বুলি এটা টিম আছে। ৰাতিপুৱাই তেওঁক লিখি দিয়ে, তুমি এনেকুৱা চাৰ্ট পিন্ধিবা, এনেকৈ কথা ক'বা, এনেকৈ খাবা, এনেকৈ বহিবা। আৰু যোনদিনাখন তেওঁলোকৰ পৰা হোৱাটছআপ নাহে, উত্তৰত গণ্ডগোল কৰি দিয়ে। সিদিনাখন যে মৰাণত এয়াৰক্ৰাফ্ট লেণ্ডিং লৈ গণ্ডগোল লাগিলে, তেওঁ নক'বলগীয়া কথা ক'লে, কাৰণ সেই সময়ত এই মানুহকেইটা দিছপুৰ থানাত বহি আছিলে। নহ'লে তেওঁ কালিও তেওঁ ইয়াত আহা, বাহিৰত ষ্টেটমেণ্ট দিয়া, তেওঁক ৰাতিপুৱা হোৱাটছআপত বুজাই দিয়া হয় যে এনেকৈ ক'ব লাগে। তেওঁ মনৰ পৰা এতিয়া একো নকয়। তেওঁক ইনক্লুচিভ মাইণ্ডে যি কয় তেওঁ সেইটোৱে কয়। সুনীল কানুগুলে আৰু সক্ষম মাৰুৱা পুৰা তথ্য থাকিব, তাতে মোৰো মানুহ আছে নহয়। বিজেপিত নহয় বিৰোধী ঐক্যৰ আলোচনা। 22ৰ পৰা 24খন আসনক লৈ বিৰোধী ঐক্যই কাজিয়া কৰি আছে। এইকেইখন আসনত আমি জয়ী নহওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। য'ত বিজেপি শক্তিশালী তাত বিৰোধী ঐক্য হ'লেও জয়ী নহয়। বিৰোধী ঐক্যক লৈ মুখ্যমন্ত্ৰীৰ এয়া তাৎপৰ্যপূৰ্ণ মন্তব্য। মই আগতে কৈছোঁ যে বিজেপিৰ দৃষ্টিভংগীৰ পৰা বিৰোধী ঐক্যৰ কোনো ডিছকাশ্যন আমি নকৰোঁ। দুটা কাৰণে নকৰোঁ। বিৰোধী পক্ষ 22টা চিটত
তেওঁলোকে কাজিয়া কৰি আছে আৰু সেই 22টা সিটত আমি নিজিকো গতিকে বিৰোধী ঐক্যৰ ডিসকাশন বিজেপিত নহয় কাৰণ য'ত বিজেপি ষ্ট্ৰং তাত বিৰোধী ঐক্য হলেও নিজিকে অনৈক্য হলেও নিজিকে গতিকে বিৰোধী ঐক্যৰ সাবজেক্ট মেটাৰটো হল 24 সিটৰ বাহিৰৰ নহয় এটা ডিব্ৰুগড়ত বিৰোধী ঐক্য হল কি ফৰক পৰিব জালুকবাৰীৰ বিৰোধী ঐক্য হল কি ফৰক পৰিব নলবাৰীত বিৰোধী ঐক্য হল কি ফৰক পৰিব শিলচৰত বিৰোধী ঐক্য হল কি ফৰক পৰিব লক্ষীপুৰত বিৰোধী ঐক্য হল কি ফৰক পৰিব বিপুৰীয়াত বিৰোধী ঐক্য হল কি ফৰক পৰিব জাগিৰোডত বিৰোধী ঐক্য হল কি ফৰক পৰিব টিহুত বিৰোধী ঐক্য হল কি ফৰক পৰিব পলাশবাৰীত বিৰোধী ঐক্য হল কি ফৰক পৰিব গতিকে বিজেপিৰ সিটত বিৰোধী ঐক্যৰ কোনো ইম্পেক্ট নাই এইটো হল যদি বিৰোধী ঐক্য নকৰাকৈ 24টাৰ সিট তুলোৱাকৈ যদি অখিল গগৈ ঐক্য কৰে অখিল গগৈ যোৱাবাৰ এছেম্বলিত যি আছে তাত থাকিব লুৰিণজ্যোতি গগৈয়ে যদি বিনা কান্দি নোলোৱাকৈ এলায়েন্স কৰে তেওঁ য'ত আছিল তাতেই থাকিব কংগ্ৰেছে দিব পৰা 24টা সিট আছে যদি বিৰোধী ঐক্যৰ কাৰণে 4টা 5টা সিট বাকি দুটা পাৰ্টিয়ে টানি আনিব পাৰে তেওঁলোক জিকিলে আৰু তেওঁলোকক লাগিলে 50টা সিট দিয়ক কিন্তু সেই 24টাৰ ভিতৰত যদি নিদিয়ে কি লাভ হ'ব আন এটা গুৰুত্বপূৰ্ণ খবৰ 20 ফেব্ৰুৱাৰীত প্ৰদান নকৰে অৰুণোদয় আঁচনিৰ ধন 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত প্ৰদান কৰিব অৰুণোদয়ৰ ধন 10 মাৰ্চত একেলগে প্ৰদান কৰিব অৰুণোদয়ৰ ধন 10 মাৰ্চত অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব 9000 টকা এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 20 তাৰিখে মই 8000 টকা অৰুণোদয় দিম বুলি কৈছিলো 20 ফেব্ৰুৱাৰীত মই নিদিও 10 মাৰ্চত দিম কিন্তু 8000 টকাৰ জায়গা 9000 টকা দিম এটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায় 20 ফেব্ৰুৱাৰীত যদি দি দিও মহিলাসকলক 10 মাৰ্চতো ভাবিব একো নাপাম সেই কাৰণে একেলগে 10 মাৰ্চত দিম 8000 নিদিও 9000 দিম শীঘ্ৰে অগপত যোগদান কৰিব বিৰোধীৰ 3 বিধায়কে অগপ নেতৃত্বৰ সৈতে 3 বিধায়কৰ গুৰুত্বপূৰ্ণ বৈঠক অগপ নেতৃত্বৰে কংগ্ৰেছ বিধায়ক সিদ্দিক আহমেদ এআইডিএফৰ নিজামুদ্দিন চৌধুৰী আৰু এআইডিএফৰ কৰিমুদ্দিন বৰভূঞাৰ বৈঠক শীঘ্ৰে কংগ্ৰেছ আৰু এআইডিএফৰ 3 বিধায়কে যোগদান কৰিব অগপত যোগদান কৰিব জাকিৰ হুছেইন লস্কৰেও সলনি নহয় আমি আগতে যেনেকৈ কৈছোঁ তেনেকুৱাই আছোঁ আৰু এতিয়া মানে আমাৰ ডিছকাশ্যন চলি আছে মোৰতো গা বেয়া চবে জানে মই খেলাটো মোৰ কাৰণে সম্ভৱ নহ'ব কিন্তু মই এজিপিৰ লগত থাকিম আৰু অলপ দিন পিছত আমি এজিপিৰ দলত যোগদান কৰিম কেতিয়া ইয়াতে কৰিব মই ভাবিছোঁ আমাৰ মানে সমষ্টি ভিত্তিক বেংগলৰ এটা প্ৰগ্ৰাম কৰি আমাৰ মানে লিডাৰবিলাকক লৈ এটা ডাঙৰ প্ৰগ্ৰাম কৰিম তাতে হ'ব মানে তাতে আপোনাৰ পুত্ৰ ৰাজনীতিলৈ আহিব বুলি কথা এটা ওলাই আছে তেওঁ নিৰ্বাচন খেলিব বুলি কথা এটা ওলাই আছে আপোনাৰ পুত্ৰ কথা ওলাইছে কিন্তু সি খেলিব নিবিচাৰে চাওক আমি যোগদানৰ কথা তেতিয়া অহা নাই কথাখিনি অসমৰ সংখ্যালঘু ৰাইজৰ যিখিনি দাবী দাৱা আছে এজিপি এটা সেকুলাৰ পাৰ্টি আমাৰ সমস্যাখিনি লৈ আলোচনা কৰি আছোঁ এজ এ পাৰ্টি প্ৰেচিডেণ্ট তেওঁৰ লগত আলোচনা কৰি আছোঁ আমাৰ ছিনিয়ৰ MLA সিদ্দিক আহমেদ ডাঙৰীয়াও আছে আৰু আমাৰ নিজামুদ্দিন চৌধুৰী আছে আৰু এজন আমাৰ ছ'চিয়েল ৱৰ্কাৰ তেওঁ আছে আমাৰ কথা হ'ল ইছ্যুখিনি লৈ ডিছকাছ কৰিব লাগে আৰু অসমৰ ভৱিষ্যত কি হ'ব কি না ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ বৰাকবেলী ৰবাৰৰ ডেভেলপমেণ্টটো কেনেকৈ আজি 22000 কোটি টকাৰ এটা হাই স্পীড কৰিডৰ দিছে যিটো গেম চেঞ্জাৰ হ'ব বৰাকবেলীৰ কাৰণে এইটোত আমি কেনেকৈ বৰাকৰ মানুহক সুবিধা দিব পাৰোঁ 5 গ্ৰাম পেপাৰ মিলত এতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে যিখিনি কাম আগবাঢ়ি এতিয়া যোগদানটো কেতিয়া কৰিব সেইখিনি লৈ আমি আলোচনা কৰি আছোঁ আৰু অতুল বৰা ডাঙৰীয়া এজিপিৰ প্ৰেচিডেণ্ট আৰু ছিনিয়ৰ মিনিষ্টাৰ অসমৰ চুকে কোণে বৰাক ব্ৰহ্মপুত্ৰ সকলো ফালে তেওঁৰ চকু আছে আৰু তেওঁৰ ডেভেলপমেণ্ট বিচাৰে সেইকাৰণে এইখিনি লৈ আলোচনা কৰি আছোঁ আমাৰ মানুহখিনিক যদি সুবিধা দিব পাৰোঁ তেতিয়াহ'লেতো যি ৰাইজৰ কাৰণে যি সিদ্ধান্ত ল'ব লগা আছে ল'ম ইতিমধ্যে সিদ্ধান্ত লৈছে নেকি মানে ৰাইজৰ স্বাৰ্থত আপোনালোকে এজিপিত যাব চাওক এতিয়ালৈকে এজিপি যাম নাযাম কথাটো আজি পটককৈ কৈ দিয়াটো ঠিক নহ'ব
ৰাইজৰ হকে কথা পাতি আছোঁ যি আলোচনা হ'ব যাম এছেম্বলিৰ পিছত মোৰ সমষ্টিতে যাম তেওঁলোকেও যাব আমাৰ তাত ইণ্টেলেকচুৱেল মানুহখিনি আছে আমাৰ মুৰব্বী আছে তেওঁলোকৰ লগত পাতি আমি এটা সিদ্ধান্তত যাম কি কৰিলে বৰাকভেলী ডেভেলপমেণ্টটো আগুৱাই লৈ যাম আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডিব্ৰুগড় আৰু তিনিচুকীয়াত কেইবাটাও সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰী বিধায়ক সাংসদ মণ্ডল বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে কৰিব মত বিনিময় নিৰ্বাচনৰ পূৰ্বে প্ৰথমখন পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত বুধবাৰে বিয়লি 1:45 ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হ'ব বিয়লি 5 বজাত ডিব্ৰুগড় জিলা পুথিভঁৰালত বিভিন্ন ক্ষেত্ৰৰে জড়িত নাগৰিকসকলৰ সৈতে প্ৰবুদ্ধ সন্মিলনত অংশগ্ৰহণ কৰিব আনহাতে 19 ফেব্ৰুৱাৰীত তিনিচুকীয়ালৈ ৰাওনা হ'ব নীতিন নবীন মহানগৰীত বিয়াৰ বজাৰ কৰিবলৈ আহি দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী যুৱতীৰ হস্পিটেলত জীৱন মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীৰ ভাবি স্বামীয়ে মহানগৰীৰ কিলাৰ হাইৱেত পৰিণত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে মহতিয়াই নিলে বাইকত অহা প্ৰেমিক প্ৰেমিকা এপ্ৰিলত আছিল দুয়োৰে বিয়া চিপাঝাৰৰ নুৰুল হক আৰু ৰীনা বেগমে বিয়াৰ বজাৰ কৰিবলৈ বাইকেৰে আহিছিল গুৱাহাটীলৈ পালচাৰ বাইকেৰে খানাপাৰা অভিমুখে আহি থকা অৱস্থাতে বেহাৰবাৰীত ট্ৰাকে মহতিয়াই লৈ যায় দুই প্ৰেমিক প্ৰেমিকা ট্ৰাকৰ খুন্দাত ৰীনা বেগম নামৰ যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত প্ৰাৰ্থনা হস্পিটেলত চিকিৎসাধীন হৈ আছে নুৰুল হক ইপিনে দুই বাইক আৰোহীক মহতিয়াই ট্ৰাকসহ পলায়ন কৰে চালকে বেহাৰবাৰী ব্ৰিজৰ একদম মাথাত মূৰত তাত মানে এখন গাড়ীয়ে খুন্দিয়াই থৈ গৈছে মোৰ দাদা হয় এক্সিডেণ্ট হৈছে আৰু ইয়াতে বহুত ক্ৰিটিকেল কণ্ডিশ্যন আৰু এতিয়া কি নাম আছিলে দাদাৰ নুৰুল হক আৰু ছোৱালীজনীৰ কি নাম আছিলে ৰীনা বেগম তেওঁলোকৰ বিয়া হোৱাৰ কিবা কথা শুনিছোঁ এপ্ৰিলত বিয়া আছিল তেওঁলোকৰ হয় আৰু গুৱাহাটীত বজাৰ কৰিবলৈ আহিছিল তেনেকুৱা হয় শোণিতপুৰৰ কচুবিলত কৰুণ ঘটনা ইটা কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত মৃত্যু হয় ৰয়হান আহমেদ নামৰ এটি 1.5 বছৰীয়া শিশুৰ JBI ইটা ভাটাত সংঘটিত হৈছে এই ঘটনা ইটা কঢ়িয়াই আনি থকা সময়তেই সংঘটিত হয় ঘটনাটো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ট্ৰেক্টৰখন কংগ্ৰেছৰ দলত্যাগী ভূপেন বৰাৰ মতে অসমত APCC নহয় APCCR চলিছে প্ৰচণ্ড ক্ষোভ উজাৰি APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই আনিলে ইটোৰ পিছত সিটো অভিযোগ ভূপেন বৰাৰ দলত্যাগৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কংগ্ৰেছক কৰিলে আক্ৰমণ APCC is now APCCR অসমত APCC নহয় APCCR চলিছে দলত্যাগী ভূপেন বৰাৰ ঘোষণা মই APCC থাকিব বিচাৰো কিন্তু APCCRত থাকিব বিচৰা নাই আমি যেটো কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চাইনবোৰ্ডত লিখা আছে যে তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCCR যেটো মোৰ কাৰণে অসুবিধা মই APCCয়ে কৰিব বিচাৰোঁ কি এই APCCR দলত্যাগী ভূপেন বৰাই ক'লে প্ৰদেশ কংগ্ৰেছত এই আৰ কোন সকলোৱে জানে আপোনালোকে এইবিলাক ইমান বিশ্লেষণ কৰিব পৰা দক্ষতা আপোনালোকৰ আছে যে মানুহজনৰ কথা কৈছে যে আপুনি তেওঁক ভাল পাব পাৰে বেয়া পাব পাৰে কিন্তু আপুনি ইগনোৰ কৰিব নোৱাৰে এতিয়া কংগ্ৰেছত ইউ কেনট ইগনোৰ হিম আৰু সেইকাৰণে APCC ইজ নাও APCCR মই APCCত থাকিবলৈ সাজু আছোঁ এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰ হৈছে চবেই দেখিব এতিয়া লাহে লাহে ভূপেন বৰাই কংগ্ৰেছ এৰাৰ আঁৰত আন কোনো নাই একমাত্ৰ ৰকিবুল হুছেইন ৰকিৰ নিৰ্দেশতে এতিয়া কংগ্ৰেছ চলিছে বুলি পোনপটীয়াকৈ কংগ্ৰেছ নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে ভূপেন বৰা কংগ্ৰেছৰ উঠি ৰজা বহি ৰজা সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰি প্ৰাক্তন APCCৰ সভাপতি ভূপেন বৰাই আনিলে ইটোৰ পাছত সিটো অভিযোগ
যে মই APCCহে কৰিম, মই APCCৰ মুহাটো বহিম। মোক যদি APCCয়ে কয় যে পিৰাত বহা, পিৰাটো বহিম। মই APCC আৰ নকৰোঁ, কাৰণ মোক কোৱা হৈছিলে ফল ইন লাইন। মই কৈছোঁ এইটো নোৱাৰোঁ, প্ৰেক্টিচ নাই, কাৰণ এইটো হেবিটো নাই। বহুত মানুহ এতিয়া কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছ এৰিবলৈ সাজু নহয়, কিন্তু APCC আৰ কৰিবলৈ সাজু নহয়। তেওঁলোক অন্তৰ্নন্দত ভুগি আছে। পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি তৃতীয় দিন। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব সদনৰ কাম কাজ। পৰিপূৰক দাবী মঞ্জুৰী সন্দৰ্ভতো সদনত চলিব বিতৰ্ক। পৰিৱেশ আৰু বন বিভাগৰ দাবী মঞ্জুৰী সন্দৰ্ভত চলিব এই বিতৰ্ক। শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে অংশ ল'ব বিতৰ্কত। বিত্তমন্ত্ৰীৰ লেখানুদান ভাষণৰ ওপৰতো সদনত চলিব আলোচনা। এই আলোচনাতো অংশ ল'ব শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে। বহুকেইটা বিষয় আছে। আমাৰ সতীৰ্থ বিষ্ণু শইকীয়া লাইভত আছে। বিষ্ণু, যিহেতু কালি বিত্তমন্ত্ৰীয়ে অসম চৰকাৰৰ বিত্তীয় ব্যয়ৰ 2026-27 লেখানুদান দাখিল কৰিলে, তাৰ পাছতো আজি যিহেতু এই বিষয়টোক লৈও বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ বিভিন্ন ধৰণৰ কথা থাকিব শাসক বিৰোধী উভয় শিবিৰৰ তৰফৰ পৰা। আপোনাৰ লগত কি তথ্য আছে? হয় চাওক, কালি বিত্তমন্ত্ৰীয়ে যিখন বিত্তীয় লেখানুদান দাখিল কৰিছিলে সদনৰ মজিয়াত, সেইখনক লৈ আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। কাৰণ শাসক বিৰোধীৰ মাজত যিহেতু আলোচনা অনুষ্ঠিত হ'ব এই লেখানুদানক লৈ, আৰু তাৰ পাছতে যিসকল বিৰোধী দল আছে বা বিধায়কসকল আছে, তেওঁলোকে এই আলোচনাত আলোচনাত ভাগ ল'ব আৰু ইয়াত বিতৰ্ক হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু একেদৰে পৰিৱেশ আৰু বন বিভাগৰ এখন দাবী মঞ্জুৰী আজি যিহেতু উত্থাপন কৰা হ'ব, আৰু সেই সম্পৰ্কতো সদনৰ মজিয়াত বিতৰ্ক হ'ব আৰু ইয়াতো শাসক বিৰোধী দুই পক্ষৰ বিতৰ্কত অংশগ্ৰহণ কৰিব। গতিকে ইয়াৰ সমান্তৰালভাৱে কেইবাটাও আজি সদনৰ কাৰ্যসূচী আছে, আৰু প্ৰত্যেকখন যি মঞ্জুৰী বা বিধেয়ক আছে তাত আলোচনাত অংশগ্ৰহণ কৰিব শাসক আৰু বিৰোধীসকলে। কিছু সময়ৰ পিছত যিহেতু সদনৰ কাম কাজ আৰম্ভ হ'ব, গতিকে আজি সদন কালিৰ দিনটোৰ তুলনাত আজি সদনৰ মজিয়া কিছু উত্তাল হোৱাৰ সম্ভাৱনা আছে। কাৰণ বিত্তীয় লেখানুদানক লৈ বিৰোধীৰ যি মন্তব্য বা বিৰোধীৰ যি স্থিতি, সেই স্থিতি প্ৰকাশ কৰিব আৰু যি বিতৰ্ক চলিব তাত কিছু উত্তপ্ত পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে বা সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে। একেদৰে কেইবাখনো যিহেতু এনেধৰণৰ দাবী মঞ্জুৰী বা এনেকুৱা ধৰণৰ বিত্তীয় বিল আহিব, বন আৰু পৰিৱেশ বিভাগৰ যিখন দাবী মঞ্জুৰী আছে, গতিকে সেই সম্পৰ্কতো আলোচনা হ'ব। গতিকে আজি কিছু কালিৰ দিনটোতকৈ আজি সদনৰ মজিয়া কিছু উত্তাল হোৱাৰ সম্ভাৱনা আছে। নিশ্চয়, কিন্তু সমান্তৰালভাৱে যিহেতু কংগ্ৰেছৰ একাংশ নেতাই ৰাজ্য দলত যোগদান কৰিছে, আন একাংশ AIDF নেতাই বা কংগ্ৰেছৰ নেতাই অগপত যোগদান কৰাৰ সম্ভাৱনা আছে। সেয়েহে বিৰোধীৰ স্থিতি কিমান শক্তিশালী হয় সেয়াও হ'ব লক্ষণীয়। বিষ্ণু, আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।